ঘনে ঘনে সলনি হোৱা দেখিবলৈ পোৱা গৈছে ঢকুৱাখানাৰ সুনীল গগৈ হত্যাকাণ্ডৰ দৃশ্যপট। আজি এমাহ 14 দিনত ভৰি দিলে, কিন্তু তদন্তৰ আসলতে শেষ নহল। সুনীল গগৈ কোনো সংসূত্ৰ নাই অথবা জাহাংগীৰৰ ছিন্ন মুণ্ডও কিন্তু বিচাৰি নাপালে। তাৰ পাছতে তদন্তৰ নামত কিন্তু কেৱল পত্নী তথা পৰিয়ালৰ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে এতিয়া পৰিয়ালৰ লোকে। বিস্ফোৰক ভাষ্য দিছে পত্নী পুত্ৰই। তেওঁলোকে কৈছে যে যদিহে আমাক অপৰাধী বুলি ভাবিছে, আমি যদি দোষী, তেন্তে আমাৰ গোটেই পৰিয়ালটোকে মাৰি পেলাওক। এনেদৰে ক্ষোভিত হৈ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংক এই মুহূৰ্তত আগবঢ়াইছো। আৰু দিনক দিনে সলনি হোৱা দেখিবলৈ পোৱা গৈছে ঢকুৱাখানা কাণ্ডৰ দৃশ্যপট। বাৰে বাৰে সলনি হৈছে। এমাহ 14 দিনত ভৰি দিয়াৰ পাছতো কিন্তু সংসূত্ৰ নাই সুনীল গগৈ অথবা 44 দিনেও সন্ধান নাই জাহাংগীৰ হুছেইনৰ ছিন্ন মুণ্ডৰ। আৰু তেওঁলোকে এতিয়া ক্ষোভিত হৈ কৈছে যে তদন্তৰ নামত কেৱল হাৰাশাস্তি কৰা হৈছে। এই অভিযোগ উত্থাপন কৰিছে পত্নী তথা পুত্ৰই। সুনীল গগৈৰ পত্নী আৰু পুত্ৰই এতিয়া বিস্ফোৰক মন্তব্য দাঙি ধৰিছে যে আমি অপৰাধী বুলি যদি সন্দেহ হৈছে, তেন্তে আমাৰ গোটেই ঘৰখনকে মাৰি পেলাওক। তদন্তৰ নামত কেৱল আমাৰ ঘৰখনকে প্ৰেছাৰ দি আছে আৰু এইবিলাক নাটক কৰি থাকিব নালাগে। এনেদৰে সুনীল গগৈৰ পত্নী পুত্ৰই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আৰু শনিবাৰে লাই ডিটেক্টৰ সদৃশ যন্ত্ৰৰ সহায়ত CIDয়ে 4 ঘণ্টাকৈ জেৰা চলাইছিল সুনীলৰ পুত্ৰসহ 4জনক। তাৰ পাছতো কিন্তু কোনো সন্ধান নাই সুনীল গগৈ অথবা সন্ধান পোৱা নাই জাহাংগীৰ হুছেইনৰ ছিন্ন মুণ্ডৰ। তাৰ পাছতেই তদন্তৰ নামত নাটক চলি থকাৰ অভিযোগ উত্থাপন কৰিছে সুনীল গগৈৰ পত্নী তথা পুত্ৰই। বিস্ফোৰক মন্তব্য দাঙি ধৰিছে। আৰু এমাহ 14 দিনত ভৰি দিলে ৰাজ্য কঁপাই যোৱা ঢকুৱাখানা কাণ্ডই। তাৰ পাছতো কিন্তু কেৱল তদন্ত চলিহে আছে। আৰু ৰাজ্যৰ আৰক্ষী বিভাগৰ প্ৰতি কঠোৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়া ঢকুৱাখানা কাণ্ডক লৈ বৰ্তমানলৈ সিদ্ধান্তত উপনীত হ'ব পৰা নাই CID। 44 দিনেও সন্ধান লাভ কৰা নাই জাহাংগীৰ হুছেইনৰ ছিন্ন মুণ্ড আৰু সংসূত্ৰ নাই আৰক্ষীয়ে পলাতক ঘোষণা কৰা বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈ। আৰু ইয়াৰ মাজতে পুনৰ এবাৰ CIDৰ জেৰাৰ সন্মুখীন হৈছে সুনীল গগৈৰ পুত্ৰ ভতিজাৰ লগতে আন 2জন আত্মীয়। আৰু এইবাৰ CIDয়ে লখিমপুৰৰ আৱৰ্ত ভৱনত লাই ডিটেক্টৰ সদৃশ যন্ত্ৰৰ সহায়ত 4 ঘণ্টাকৈ জেৰা চলাইছে সুনীলৰ পুত্ৰ সৌৰভ গগৈ। আৰু অনুৰূপ ধৰণেৰে CIDৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে সুনীল গগৈৰ ককায়েক হেমন্ত গগৈ, ভতিজা জয়ন্ত গগৈ আৰু শালপতি বিবিধ গগৈ। আৰু শনিবাৰে পুৱাই 4জন সদস্যকে তলব কৰিছিল ঢকুৱাখানা সদৰ থানালৈ। আৰু পৰৱৰ্তী সময়ত লখিমপুৰলৈ নি মাৰাথন জেৰা চলাই সম্পূৰ্ণ 17 ঘণ্টাৰ অন্তত নিশা 11:45 চাৰিওকে ঘৰলৈ যাব দিছে। ইফালে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য এতিয়া আগবঢ়াইছে সুনীলৰ পত্নী পুত্ৰই। তদন্তৰ নামত নাটক চলাৰ অভিযোগ পত্নী পুত্ৰৰ লগতে পত্নী পুত্ৰই অভিযোগ উত্থাপন কৰিছে যে তদন্তৰ নামত কিন্তু আচলতে একো হোৱাগৈ নাই, কেৱল হাৰাশাস্তি কৰা হৈছে। আৰু আমি যদি অপৰাধী বুলি আপোনালোকৰ সন্দেহ হৈছে, তেন্তে আমাৰ গোটেই ঘৰখনকে মাৰি পেলাওক, এনেদৰে মন্তব্য কৰিছে। আৰু সেই মন্তব্য এই মুহূৰ্তত আমাৰ সৈতে আহি পৰিছে। আমি মন্তব্য এই মুহূৰ্তত আগবঢ়াইছোঁ। লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল। আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে। আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ। মই 12:30মান বজাত ফোন কৰিছোঁ নেকি, তেতিয়া কৈছে বোলে আমাক লখিমপুৰলৈ আনিলে। মই তেতিয়াহে গম পাইছোঁ যে লখিমপুৰ নিছে বুলি। তথাপিও মোৰ ৰাতিপুৱাই মতাৰ কাৰণে অকণমান সন্দেহ হৈছিলে, কাৰণ কিয় ঢকুৱাখানালৈ ইমান ৰাতিপুৱাই কিয় মাতিব, হয়তো লখিমপুৰ নিব পাৰে বুলি মোৰ সন্দেহ হৈছিলে। তেওঁলোকক কি সুধিছে গম পাইছা? তাৰ লগত সেই আপোনালোকে এতিয়া গম পাইছে, মই তাৰ লগত বিশেষ কথা পতা নাই। কথা কেনেকৈ তাৰমানে ৰাতি 1টা বাজি গ'ল। আহি ভাত পানী খাই শুওঁতেতো 2টা বাজি গ'ল। সি বহুত ডিপ্ৰেশ্যনত আছিলে, সেইকাৰণে কালি তাক মই ইমান কথা সোধা নাছিলোঁ। সেইটোৱে, তেওঁলোকে তথ্য সংগ্ৰহ কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাক সোনকালে ন্যায়টো দিব লাগে, যাতে আমাৰ ঘৰখনকে ইমান প্ৰেছাৰ দি তেওঁলোকে এইবিলাক তাৰমানে নাটক কৰি থাকিব নালাগে বুলি ভাবোঁ। কাৰণ কিয় তেওঁলোকে যদি আমাৰ ওপৰত ইমানেই সন্দেহ হৈছে, তেওঁলোকে আমাক ঘৰখনকে মাৰি পেলাওক, সেইটোৱে কৈছোঁ মানে। কাৰণ কিয় ইমান মানুহক শাস্তি দিব নাপায়। এজন মানুহকতো শেষ কৰাৰ পিছত ঘৰখনৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে, তাৰ পিছতো তেওঁলোকৰ প্ৰেছাৰটো আমাৰ ঘৰখনৰ ওপৰত। যদি তেওঁলোকে কিবা প্ৰমাণ পাইছে, কিবা তথ্য আছে, তেওঁলোকে আমাৰ ঘৰখনৰ সম্পূৰ্ণ মাৰি পেলাওক, কিন্তু আমাক ইমান শাস্তি দিব নালাগে। মই সেইটোৱে অনুৰোধ জনাওঁ। সেইটোৱে তেওঁলোকক কৈছোঁ, কিন্তু মানে তেওঁলোকে ইমান জেৰা চলাই থকাতকৈ আমাৰ ঘৰখনক শেষ কৰি পেলাওক, মই সেইটোৱে জনাইছোঁ তেওঁলোকক অনুৰোধ। সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। হয়, একেখিনি কথাকে সোধে, কিন্তু পাকে পকাৰে সুধি থাকে কিজানি আমি ভুল কৰিছোঁ উলিয়াব পাৰোঁ নেকি। কিন্তু আমি ভুল কৰিলেহে ক'ব পাৰোঁ। আৰু আমি ইমান শাস্তি কিয় পাৰিম? ইমান ভুল এটা যদি কৰোঁ, মানুহজন আমি ভুল কৰিলে তেওঁ ভুল কৰিছে, তেওঁ দুখীয়ে শাস্তি পাব, জেলত থাকিব, আজৰি হ'ব। কিন্তু আমি ইমান কষ্ট খালোহেঁতেন জানো? আজি 2 মাহে হ'ব হ'ল, ইমান শাস্তি আমি কিয় পাবলগীয়া হৈছে?
নাই এতিয়ালৈকে তেওঁলোকে আমাক এটাও প্ৰমাণ দিব পৰা নাই কাৰণ কিয় আমি কৈ আছো যদি তেওঁ জীয়াই আছে উলিয়াই আনি আমাক এটা প্ৰমাণ দিয়ক নাই তেওঁক মানুহজনক তেওঁলোকে উলিয়াই নানে তাতো নাই কিন্তু তেওঁলোকে যদি জানে মানুহজনৰ লগত আমাক কথা পতাই দিয়ক আমিতো তেতিয়াও বিচাৰোঁ কিন্তু আমাক কিয় প্ৰমাণ এটা দিব নোৱাৰে কালি যোনটো সেই এক গভীৰ প্ৰশ্নকে সুধিছে কিন্তু মানে অলপ মেচিন চেচিন লগাই সুধিছে আৰু কালি ৰাতিপুৱা ঢকুৱাখানা সদৰ থানালৈ তলব কৰিছিলে তাৰ পৰা তোমালোকক কলৈ লৈ লখিমপুৰ চাৰ্কিট হাউচলৈ গৈছিলে কি সুধিলে প্ৰশ্ন একেবাৰে তেওঁলোকৰ অকল মানে খালী আৰু মানে মেচিন লগাই সুধিছে আৰু এনেকৈ সঁচা কৈছোঁ নে মিছা কৈছোঁ এনেকৈ লাইট ডিটেক্টৰ লগাইছিলে কি মেচিন নাজানো মানে এনেকৈ আঙুলি এনেকৈ পিন্ধাই লৈছে হাতত লগাই লৈছে এনেকৈ সুধিছে সকলোকে একেলগে জেৰা কৰিছিলে নাই বেলেগ বেলেগকৈ জেৰা কৰিছে চবকে কিমান ঘণ্টা জেৰা কৰিলে মোক প্ৰায় ৩-৪ ঘণ্টামান জেৰা কৰিছে তাৰপিছত বাকী কেইজনে কিমান নাই কৰা অলপ কম কৰিছে কেইটা বজাত তোমালোকৰ আহিব প্ৰায় 11:40-50 মানত আমি লখিমপুৰ চাৰ্কিট হাউচৰ পৰা ওলাইছোঁ আৰু আকৌ তলব কৰিছে নেকি মাতিছে আকৌ বৰ্তমানলৈকে একো জনোৱা নাই তেওঁলোকক সুধিলে তেওঁলোকে তদন্ত চলাই আছোঁ বুলিয়ে কয় বাকী আৰু যিমান সোনকালে আমি কিবা এটা ৰিজাল্ট পাওঁ আমাৰ কাৰণে ভাল হয় কাৰণ আমাৰো এতিয়া মানে অসহ্য লগাৰ নিচিনা হৈছেগৈ আৰু একেৰাহে তালৈ গৈ গৈ এনেকৈ ইমান ঘণ্টা তাত থাকি যিমান পাৰে সোনকালে যাতে আমাক মানে ন্যায়টো দিয়ে আৰু লাগিলে আমাৰজনেই দোষী হওক বা বেলেগেই দোষী হওক যাক হয় সোনকালে মানে ধৰাব লাগে সেইবোৰ তেওঁলোকে একো প্ৰকাশ কৰা নাই তেওঁলোকে কৈছে তেওঁলোকে সেই মানে তেওঁলোকৰ মতে জীয়াই আছে বুলি কৈছে যদি জীয়াই আছে যদি এনেকুৱা এটা ঘৃণনীয় কাম কৰি থৈ গৈছে তেনেহ'লে তেওঁ মোৰ দেউতা হ'লেও তেওঁক আনি যি আইনীভাৱে দণ্ড দিব লাগে সেইবোৰ দিয়ক আমাক মানে যেনে যিমান পাৰে সোনকালে মানে আমাক উদ্ধাৰ কৰিব লাগে হয় ঘটনাটো শেষ কৰিব লাগে আৰু মানে অতিষ্ঠ হোৱা নিচিনা হৈছোঁ তোমাৰতো অধ্যয়নৰ কথা আছে যিহেতু এবাৰ তুমি তৃতীয় ষান্মাসিকৰ ছাত্ৰ এতিয়া এডমিশ্যন হ'ল নে নাই আৰু অধ্যয়নৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি এতিয়া এডমিশ্যনটো তাত কৰিব লাগিব তাৰপিছত নহয়তো এনেকৈ পঢ়াটো এৰি দিলেতো ভৱিষ্যতটো এনেকৈ অন্ধকাৰ নিচিনা হৈ যাব সেইকাৰণে পঢ়াটো অব্যাহত ৰাখিম বুলি ভাবি আছোঁ তুমি ভাবিছা কিন্তু এইফালে CID প্ৰতিদিনে যিকোনো মুহূৰ্ততে তোমালোকক তলব কৰে হয় তেওঁলোকক কথাটো সুধিছিলোঁ মই তেতিয়া কৈছে যে তুমি যাব পাৰিবা বুলি এনেকৈ কৈছে এনেকৈ IGP সংযুক্তা পৰাশৰ মেমক সুধিছিলোঁ তেওঁ এনেকৈ যাব পাৰিবা বুলি জনাইছে এইটো কালি জনাইছে কালি নহয় তেওঁ অহা দিনাখনি জনাইছে এতিয়া সেইদিনাখনি যদি তুমি গুচি গ'লাহেঁতেন তেওঁ কথা পাতে এতিয়া আকৌ কালিতো তোমাক তালৈ মাতিছে হয় কালি তাক তেওঁ মাতিছে এতিয়া নাজানো আৰু কি কৰে লখিমপুৰলৈ বুলি আমাক জনোৱা হোৱা নাছিল আমাৰ ইহঁতলৈ ফোন কৰোঁতে ঢকুৱাখানালৈ আহিবা বুলি কৈছিলে কিন্তু আমি ঢকুৱাখানা বুলিয়ে গম পাইছিলোঁ মই ছাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো